বিহুৰ পিছতহে পিঠা পনাবোৰ খাবলৈ বেছিকৈ ভাল লাগে নহয় নে বিহু কেইদিনত কিবা পিঠা লাৰু এইবিলাক বিভিন্ন ধৰণৰ থাকে যে দেখিয়ে কিবা মনবোৰ ভৰি যায় কিন্তু যেতিয়া লাহে লাহে পিঠা পনাবোৰ শেষ হয় তেতিয়া দেখোন আকৌ খাবলৈ মন যায় আপোনালোকৰ তেনেকুৱা হয় নাই বাৰু জনাবচোন আমাৰ প্ৰায় বিহুত বনোৱা পিঠা পনাবোৰ শেষেই হৈছেগে গতিকে ভাবিলো আকৌ বৰপিঠা কেইখনমান ভাজো তাতে কাইলে আলহীও আহিব নিজে বনোৱা কিবা এটা বস্তু দিবলৈ পালে আলহীক ভালো লাগে নহয় নে সেইকাৰণে আজি বৰপিঠা কেইখনমান ভাজি আছো বৰপিঠাবোৰক আকৌ বহুত ঠাইত বিভিন্ন ধৰণে কোৱা হয় আমাৰ এইফালে ধূপ পিঠা বুলিও কয় কিছুমানে আকৌ এই মানে গুলি পেলাই থৈ দিয়া হয় যে সেইকাৰণে গেলুৱা পিঠা বুলিও কয় ঠায়ে দেই ঠাই ভেদে নামসমূহ বেলেগ বেলেগ এয়া পিঠাকেইখন ধুনীয়াকৈ ফুলিছে পিঠাকেইখন ফুলিলে আকৌ মনটোও ভাল লাগি আহে নহয় নে গতিকে এয়া বনালো আৰু বনাব সকলোৱে জানে আৰু সকলোৱে খালি বনোৱাৰ ধৰণসমূহ বেলেগ বেলেগ নহয় জানো এয়া বনাই লৈছো কাইলে আলহীও আহিব সেইকাৰণে বোলো পিঠা কেইখনমান বনাই লওঁ তাৰপিছতে সেই আৰু বেছি বনোৱা নাই বাৰু গৰমে গৰমে বনালে মানে কমকে বনাই পেলাই থৈ দিলে ভাল হয় আৰু এয়া এইখিনি বনালো